আৰু হাবুঙৰ ভিতৰত ইয়াতেই মৃতকসকলক আজি পূজা অৰ্চনা কৰা হৈছে। আজি আছে মেডামেফি, সেয়েহেতু মানুহৰ ভিৰ চাওকচোন। হাবুঙত কিমান মানুহ কৈছোঁ ন, শ মানুহ আছে আজি। আৰু এইফালে দীপলি নাই গান গাই আছে, আমি সকলোৱে চাই আছোঁ একদম বৰ্তমান। কি ধুনীয়া এটা জাপি, ঢোল, পেঁপা, গামোচা, ওপৰত এটা গড়। ঘৰিয়ালটো দামটো কিমান? 500। আৰু এইফালে গাড়ী বাইক কেনেকুৱা ধৰণৰ একদম ট্ৰাফিক জাম। 1 ঘণ্টামান বেছি হ'ল, ফচি আছোঁ আমি এতিয়া। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কংকচ মটৰ ব্লগ। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি হৈছে 31 জানুৱাৰী, আছে মেডামেফি। সেয়েহেতু আমি সকলোৱে আহোমৰ দ্বিতীয় ৰাজধানী আবুং বুলি কয় আৰু তাত যাওঁ। আৰু মোৰ লগৰ কেইজনমান আহি আছে আৰু মই ওলাই ল'লোঁ, ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ ৰাতিপুৱাতে। আৰু এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটো 4000 ছাবস্ক্ৰাইবাৰ পৰা অলপ দূৰত আছে। সেইটো আপোনালোকে যোনে যোনে এই ভিডিঅ'টোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু বেছি দেৰি নকৰোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল। আৰু চেনেলটোত যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া লগ পাম ডাইৰেক্ট মটৰ ব্লগত। বাইকৰ ভিতৰত উঠিলে মানে তামাম ভয় লাগে। আজিহে গম পাইছোঁ দেই, মোৰ আগতে পুৰা ফালোটো। আৰু গাইজ তেতিয়া পালোহি নৰুৱা থান। এইখনৰ বেয়া ৰাস্তা বেয়া, সেইটো লাহে লাহে গৈ আছোঁ, নহ'লে স্লিপ হৈ যাব বাইকখন। আৰু এতিয়া বৰ্তমান পালোহি আমি হাবুঙৰ ওচৰত। আৰু সেইটো এতিয়া আমি যাব লাগিব লেফ্ট ছাইড। আহোম মানুহে চালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা দেই। আপোনালোকৰ আজি হেৰিটোৱে দেখাব আহিছোঁ মেডামেফি। এইফালে চব হাবুং গৈ আছে। আমি পাই গ'লোহি এতিয়া হাবুঙত। আৰু এইফালে গোটেই মানুহৰ ভিৰে ভিৰ। এইফালে আহিছে আমাৰ চিন্ময়, এইফালে আহিছে ভাইটি এজন। ভাইটিলে দাদা, ভাইটি হ'ব চাগে। আৰু বাকী কেইজন গৈ আছে, দিয়ন আৰু মিঠু। এতিয়া আমি গৈ আছোঁ ভিতৰত। অলপমান কি হয় আপোনালোকক দেখাম বাৰু সকলোবিলাক। এইবিলাক গোটেই মানে বজাৰে বজাৰ। আৰু মানুহ বহুত বেছিয়ে ভিৰ হৈছে আজি। হা কংকুচ বুলি আছে, কংকুচ। অঁ, এইফালে এতিয়া ৰহি হাঁচ আছে বোলে, ৰহি হাঁচ সুধিবলৈ যায়। মোৰ লগতে ৰহি হাঁচ ভাল পায়তো। 30 টকা। এইফালে চিন্ময় 30 টকা। বাই বাই। ৰহি হাঁচৰ দাম বোলে 20 টকা আছিলে, আজি 30 টকা কৰিলে বোলে। এইফালে আমাৰ ভাই খায় বোলে। খাই ভাল পোৱা নে? মই নাখাওঁ এইবিলাক বস্তু। এইফালে গোটেই দোকানবিলাকক আহোমৰ সাজপাৰ এইবিলাক হ'ব। হাবুং আহিছোঁ যেতিয়া আপোনালোকক হাবুঙৰ মন্দিৰটো অলপমান দেখাই আনিছোঁগৈ বাৰু। তাৰপিছত চাৰিওফালে ঘূৰিম, কি আছে সকলোবিলাক দেখাম মানে। আৰু ইয়াত বোলে আজি বোলে কিবা ফাংচন হ'ব ন? কোন আহিব ছিংগাৰ? দীপলিনা। ডাইৰেক্ট ফিক্স আজি চাব লাগিব ফাৰ্ষ্ট টাইম। এইখনে হাবুঙৰ গেটখন। মানুহ নহয় যে, এইটো মানে কিছুমান কথা নাজানোৱে, সুধিব লাগিব কাৰোবাক ন, তেতিয়াহে গম পাম। আৰু এইফালে কোনোবা এখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক আজি হাবুঙত ফুৰাব আনিছে। আজি মানুহৰ ভিৰ ইমানেই বেছি যে এই ঘৰটোৰ ভিতৰত মানে চাকি বন্তি জ্বলাব নোৱাৰি। একদম বাহিৰতে গোটেই মানুহ ফিটিং হৈ গৈছে মানে মেডামেফিৰ কাৰণে। ইমান বেছি মানুহ ভিৰ। আৰু এইফালে পূজা অৰ্চনা কৰি থকা আছে ইয়াতে ধুনীয়াকৈ। আজি মানে কি হ'ল, আহোমৰ মেডামেফি আছে, সেইটো মানে মৃতকসকলক মানে আজি পূজা অৰ্চনা কৰে। সেইটো ইয়াত পাতিছে আৰু আহোমৰ দ্বিতীয় ৰাজধানী বুলি কয় হাবুঙত। এইটো আপোনালোকক দেখাম বুলি আহিলোঁ। ইয়াৰ ভিতৰতে এতিয়া মৃতকসকলক পূজা কৰি থকা আছে, সেইটো অলপমান আপোনালোকক দেখাই দিওঁগৈ। আৰু ইয়াত দেখিছে ন আপোনালোকে, ইয়াতে মৃতকসকলক পূজা কৰি ধুনীয়াকৈ পূজা অৰ্চনা কৰি হৈ গ'ল। আৰু ইয়াত সকলোৱে এতিয়া সেৱা এভাগ লৈ আছে। এই ইয়াত মানে গান গাব এতিয়া। ৱাও, পাংখাখিনি কি ধুনীয়াকৈ ঘূৰি আছে চাওকচোন। ঐ ভাই, ঐ ভাই, এটা পিছলে গুলিয়ালে মৰিব নাই? কথা সুধিছে, এইটো পিছলে গুলিয়ালে বাৰু মৰিব নাই বোলে। कौन है ये लोग? कहाँ से आते हैं? ओ दादा, ये प्राइस किमान? निपिने डाঙर डाঙर पिने। कितने का है ये? कितना? 50। बाप रे, इतनी छोटी सी चीज में 50 रुपया। एला घर बनवा ना किनी आना एला? दादा এখন কিনি আনা? কাঠৰ নাই কাঠৰ নেকি? এৰ দামটো কিমান এইটো? কিমান? 150। কাঠৰ বস্তু এইবিলাক, সকলোবিলাক কাঠৰ। এইবিলাক ঘুটনি আছে, হেতা আছে কাঠৰ। দেখি পেলাই পটককৈ চাবলৈ সোমালোঁ। আপোনালোকে আহিলে ল'ব বাৰু, ধুনীয়া ধুনীয়া বস্তু আছে। কি ধুনীয়া এটা জাপি, ঢোল, পেঁপা, গামোচা, ওপৰত এটা গড়, এইটো কাছ, এইটো ঘৰিয়াল। ঘৰিয়ালটো দামটো কিমান? 500। এইটো দাম 800। বাপৰে, আপোনালোকে নিজে বনাইছিলে বেলেগৰ পৰা কিনি আনা?
সব মিক্স ও বাইদেউ বৰালি মাছ এটা পল নাই নেকি এইটো ভাল লাগিছে কিন্তু ৱাও কৃষ্ণ এইটো দাম কিমান এইটো সব দাম কিন্তু বস্তুবিলাক ভাল আছে এয়া অসমৰ সুগন্ধি গায়িকা দীপলিনা ডেকা এপাদো দীপলিনা ডেকা মঞ্চত উপস্থিত থকা সন্মানীয় বিশিষ্ট ব্যক্তিসকল সন্মানীয় শিল্পীসকল বিশেষকৈ বহু ব্যস্ততাৰ মাজতো তেওঁ সময় উলিয়াই আহিছে সন্মানীয় DC ছাৰ তেওঁলোকলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সন্মান জনাইছোঁ ইয়াত উপস্থিত থকা মোৰ মৰমৰ ডেকা গাভৰুসকল অকণমান বেছিকৈ মৰম আৰু ভাল পোৱা যাচিছোঁ সকলোলৈ কি খবৰ ভালনে বেয়া বৰ সৰুকে শুনিছোঁ বেয়া দিয়নো বেয়া গাৰ্লফ্ৰেণ্ড নাই বেয়া ভাল তোমালে বেছিকে যাচিছে পূৰ্বপুৰুষসকলক স্মৰণ কৰি সকলোলৈ পবিত্ৰ মেডাম মেফিৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ ভালে আহিছে মই আহি থকাৰ অৱস্থাত আজি আচলতে ৰাতিপুৱাই ওলাইছোঁ এনেকৈ এইটো মোৰ জীৱনত প্ৰথম হৈছে যে ঘৰৰ পৰা ড্ৰেছ পাতি কৰি সাজোন কাচোন কৰি ফ্লাইটত উঠি আজি এয়াৰপৰ্টত তাৰমানে অৱস্থা নাই সাজি কাচি হৈছেতো সকলোৱে দেখিছে কি হ'ল আজি এয়াৰপৰ্টততো কোনো এনেকৈ সাজি কাচি নাহে গোটেই ফটো চটো উঠিছে বাইদেউ ক'ত যায় মই বোলো হাবুঙলৈ যাওঁ গোটেই ৰাস্তাত হাবুং মানে কি আৰু আমাৰ মেডাম মেফি মানে কি মানে অনা অসমীয়াসকলক আৰু এইফালে ওচৰলৈ আহি গ'লো আপোনালোকক দীপলিনা ডেকাক দেখাম বুলি আৰু ময়ো চাইছোঁ মানে ওচৰৰ পৰা আজি ডেকাই গীত পৰিৱেশন কৰি আছে আমি গোটেইকেইজন ধুনীয়াকৈ চাইছোঁ মই প্ৰথমবাৰ চাইছোঁ আজি আৰু এইফালে চাওক গাড়ী ইমান ভিৰ হৈ গ'ল আৰু 1.5 ঘণ্টা ধৰি ফচি আছোঁ এতিয়া বৰ্তমান আজি হাবুঙত মেডাম মেফিৰ কাৰণে ইমান মানুহ ভিৰ আপোনালোকে চাওকচোন দেখি মানে আচৰিত খাইছেনে মানে ইয়াত শ মানুহ মানে হাজাৰৰ ওচৰৰ মানুহ ইয়াত ভিৰ হৈছে বৰ্তমান ট্ৰাফিকত ফচি আছে ৰাস্তাৰ কেনেকুৱা কণ্ডিশ্যন বেয়া